নমস্কাৰ। আজি আমি বনাবলৈ লৈছোঁ মচুন্দৰী পিটিকা। তাৰ কাৰণে মই এখন কলপাত ধুনীয়াকৈ কাটি ধুই এনেধৰণে ৰেডি কৰি লৈছোঁ। তাতে দি দিছোঁ আমাৰ ধুই থোৱা মচুন্দৰীখিনি, দুফুটমান নহৰু আৰু অকণমান সোৱাদ অনুসৰি জলকীয়া। তাৰপিছত কলপাতখন আপোনালোকে এনেধৰণে ধুনীয়াকৈ সামৰি বান্ধি ল'ব, যাতে মচুন্দৰী বা অন্য সামগ্ৰীখিনি তাৰ পৰা ওলাই নপৰে। এনেধৰণে বান্ধি ল'ব। তাৰপিছত ষ্টিম কৰিবৰ কাৰণে মানে ভাপত দিবৰ কাৰণে এনেধৰণে ৰেডি কৰি ল'ব। মই এনেধৰণেই কৰোঁ, আপোনালোকৰ ঘৰত যি ষ্টিমৰ ব্যৱস্থা আছে তাতে 20 মিনিটৰ কাৰণে কৰি ল'ব আৰু এনেধৰণে সিজি উঠিব। খুলি চোৱাৰ পাছত তাতে অকণমান কেঁচা তেল মানে মিঠাতেল আৰু অকণমান নিমখ দি আপুনি ধুনীয়াকৈ এনেধৰণে পিটিকাখিনি জলকীয়া আৰু নহৰুখিনি ভাঙি মিলাই ল'ব। এই শাকবিধ খুবেই স্বাস্থ্যকৰ, আপুনি যেতিয়াই পাৰে খাব পাৰিব। গৰম ভাতৰ লগত এনেধৰণে পিটিকাখিনি খালে খুবেই ভাল লাগে।